নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1865টা এপ্ৰেণ্টিছ পদৰ সম্পৰ্কত। এই পদসমূহৰ বাবে কোনে কোনে আবেদন কৰিব পাৰিব, লগতে যোগ্যতা কি লাগিব, সবিশেষ তথ্যখিনি তোমালোকে জানিব পাৰিবা আজি ভিডিঅ'টোৰ জৰিয়তে। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালী হৈছে 1865টা পদ আৰু সৰ্বভাৰতীয় পৰ্যায়ত এই পদসমূহ খালী হৈছে। পদসমূহ হ'ল শিক্ষানবিছৰ পদ। ইয়াত পদৰ সংখ্যা 1865টা। SCৰ বাবে 289, STৰ বাবে 131, OBCৰ বাবে 447, EWSৰ বাবে 175, অসংৰক্ষিত পদ আছে 823টা আৰু অসমত পদৰ সংখ্যা হ'ল 29টা। শিক্ষাগত অৰ্হতা হ'ল প্ৰাৰ্থী চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত অনুমোদিত যিকোনো প্ৰতিষ্ঠান, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ যিকোনো শাখাত স্নাতক হ'ব লাগিব। অৰ্হতা ফলাফল 1 এপ্ৰিল 2024 তাৰিখ বা তাৰ আগতে ঘোষণা কৰা হ'ব লাগিব আৰু প্ৰাৰ্থীয়ে বেংকৰ প্ৰয়োজন অনুসৰি বিশ্ববিদ্যালয়, মহাবিদ্যালয় বা প্ৰতিষ্ঠান আদিৰ পৰা মাৰ্কশ্বিট আৰু ডিগ্ৰী প্ৰমাণপত্ৰ দেখুৱাব লাগিব। স্নাতক উত্তীৰ্ণ হোৱাৰ তাৰিখ কাট অফ তাৰিখ অৰ্থাৎ 1 এপ্ৰিল 2024ৰ আগৰ 4 বছৰৰ অধিক হ'ব নালাগে। স্থানীয় ভাষাৰ দক্ষতা কোনো বিশেষ ৰাজ্যৰ খালী পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীজন নিৰ্দিষ্ট কৰা অনুসৰি সেই ৰাজ্যৰ যিকোনো এটা স্থানীয় ভাষাত দক্ষ হ'ব লাগিব আৰু প্ৰাৰ্থীজনে নিজৰ দশম, দ্বাদশ শ্ৰেণী পৰ্যন্ত সেই স্থানীয় ভাষাত অধ্যয়ন কৰা হ'ব লাগিব। দৰমহা হ'ল গাঁও অঞ্চলত হয়, যদি অৰ্ধনগৰীয়া হয় তেতিয়াহ'লে 15,000 টকা আৰু আৰবান অঞ্চলত 18,000 আৰু মেট্ৰ' অঞ্চলত হ'ব 20,000। বয়স 20ৰ পৰা 28 বছৰ হ'লে তোমালোকে আবেদন কৰিব পাৰিবা। অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ বাবে 5 বছৰ, OBC NCLৰ বাবে 3 বছৰ, PWDৰ বাবে থাকিব 10 বছৰ। আবেদনৰ মাচুল সাধাৰণ OBC পুৰুষৰ বাবে 944 টকা আৰু মহিলাৰ বাবে 708 টকা। ST, SC, PWD, ট্ৰেন্সজেণ্ডাৰৰ বাবে 236 টকা হয়। যদি তোমালোকে আবেদন কৰিব বিচাৰা তেতিয়াহ'লে 19 মে'ৰ ভিতৰত আবেদন কৰিব লাগিব। অনলাইন পৰীক্ষা মে' আৰু জুনৰ ভিতৰতে অনুষ্ঠিত হ'ব। https://www.unionbankofindia.bank.in এইটো হ'ল ৱেবছাইট। তোমালোকে এই ৱেবছাইটত গৈ অনলাইন কৰিব পাৰিবা। আজিলৈ ইমানেই, ধন্যবাদ।